ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বঙাইগাঁৱতো উমৰাংচুৰ অবৈধ কয়লা খননৰ বিৰুদ্ধে সৰব হোৱা দেখা যায় কংগ্ৰেছ নেতাকৰ্মীক। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ লয় বিধায়ক আব্দুল বাটেন খণ্ডকাৰ। এই অবৈধ খননৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জড়িত থকাৰ অভিযোগ তুলি CBI তদন্তৰ দাবী উত্থাপন কৰে। আনহাতে নিহত শ্ৰমিক পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ দাবী উত্থাপন কৰে কংগ্ৰেছৰ নেতাকৰ্মীয়ে। আমি অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে বঙাইগাঁও জিলা কংগ্ৰেছে আজি অৱস্থান ধৰ্মঘট পালন কৰিলোঁ। অৱস্থান ধৰ্মঘট পালন কৰাৰ উদ্দেশ্য প্ৰতিবাদ সাব্যস্ত কৰা আৰু কিহৰ বিষয়ত প্ৰতিবাদ সাব্যস্ত কৰা যে অবৈধ কয়লা খননৰ ফলত যি 6 জানুৱাৰীত 9গৰাকীকে শ্ৰমিক মানে কয়লা খনিত আবদ্ধ হৈ পেলাই তেওঁলোকে ক'বলৈ গ'লে প্ৰাণ আহুতি দিবলগীয়া হ'ল। এগৰাকীহে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে, বাকী মৃতদেহ এটা ওলাইছে আৰু বাকীখিনিতো মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই। গতিকে তাৰ এই চৰকাৰৰ যি বিফলতা বিভিন্ন কেইটা শ্ৰেণীত, 1 নম্বৰ হৈছে অবৈধ কয়লা খনন চলি আছে, 2 নম্বৰ হৈছে যি কয়লা খনন চলি আছে সেয়াও প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰা হোৱা নাই, বৈজ্ঞানিক ভিত্তিত কোনো ধৰণৰ কয়লা খনন হৈ থকা নাই। 3 নম্বৰ কথা, যি অবৈধ কয়লা খনন চলি আছে তাতে চৰকাৰৰ কৰ ফাঁকি দি পেলাই চিণ্ডিকেট চলি আছে। 10 চকীয়া গাড়ী এটাত 40-50 টন মানে কয়লা যায়, কিন্তু 10 টনৰহে চালান কাটে। তাৰমানে টেক্স আমি অসম চৰকাৰে কমকৈ পাই আছোঁ, মানে অসমৰ জনসাধাৰণে অসমৰ খনিজ সম্পদৰ পৰা সঠিক ৰূপত মানে আমি টেক্সটো পোৱা নাই। গতিকে এই সকলোবিলাক সাঙুৰি আমাৰ যিসকল শ্ৰমিকে প্ৰাণ আহুতি দিব লগা হ'ল তেওঁলোকৰ যথোপযুক্ত ক্ষতিপূৰণ আৰু যি অবৈধ খনন, কয়লা খনন, চিণ্ডিকেট ৰাজ, টেক্সৰ ফাঁকি, এই সকলোবিলাক সাঙুৰি লৈ পেলাই আমি উচ্চ পৰ্যায়ৰ তদন্ত CBIৰ তদন্ত বিচাৰিছোঁ। আৰু অসমৰ ৰাইজে ইতিমধ্যে বুবা কৰি আছে যে এই কয়লা খননৰ লগত মানে আমাৰ অসম চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মা জড়িত বুলি বুবা কৰি আছে। গতিকে আমি CBI তদন্ত দিলেহে ক্লিয়াৰ হৈ যাব যে তেখেত জড়িত হয় নে নাই। আমি তেখেতৰ বিৰুদ্ধে যাব খোজা নাই, আমি ক'ব বিচাৰিছোঁ যে তেখেত যদি কোনো ধৰণে জড়িত নহয় CBI তদন্ত ঘোষণা কৰক, কৰি পেলাই নিজে যে মানে দুধ কা দুধ পানী কা পানী হৈ যাব, নিজে যে পৰিষ্কাৰ আছে সেইটো প্ৰমাণ হৈ যাব। আৰু যদি পৰিষ্কাৰ নাই তেনেহ'লে তেখেতে CBI তদন্ত দিবলৈ মানে সহকা পিছলা কৰিব আৰু তেতিয়া দিবলৈ টান পাব। গতিকে আমাৰ দাবী অসমৰ ৰাইজে বিচাৰিছে, অসমৰ ৰাইজৰ হৈ আমি দাবী উত্থাপন কৰিছোঁ মুখ্য বিৰোধী দল হিচাপে যে এই সকলোবিলাক বিষয় অবৈধ কয়লা খনন, চিণ্ডিকেট ৰাজ, শ্ৰমিকৰ মানে কাম কৰাৰ সময়ত যি নিৰাপত্তা সেই নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে সকলোখিনি সাঙুৰি চৰকাৰে পদক্ষেপ ল'ব লাগে। আৰু পদক্ষেপৰ প্ৰথম ষ্টেপ হিচাপে যে CBI তদন্ত দি যিসকল দোষী তেওঁলোকক কৰায়ত্ব কৰিব লাগে। দ্বিতীয় কথা হৈছে যে অসমত একটা মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্ট আছে, মাইন্স এণ্ড মিনাৰেল কৰ্পৰেশ্যন আছে, তেওঁলোকে য'তে খনন কাৰ্য হ'ব তাতে যাতে উপযুক্ত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰিহে খনন কৰিব পাৰে সেয়া সুনিশ্চিত কৰিব লাগে। এইসকল আৰু যিসকল নিহত হৈছে শ্ৰমিক তেওঁলোকে যাতে তেওঁলোকৰ পৰিয়ালে যাতে যথোপযুক্ত ক্ষতিপূৰণ পায় সেয়া অসমৰ ৰাইজৰ হৈ অসমৰ মুখ্য বিৰোধী দল হিচাপে আমি আজি অৱস্থান ধৰ্মঘটৰ মাধ্যমত দাবী উত্থাপন কৰিলোঁ। বঙাইগাঁৱৰ পৰা মানিক কুমাৰ দত্তৰ ৰিপৰ্ট, সুহানা লাইভ।